এই আকাশবাণী গুৱাহাটীৰ FM মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ। প্ৰতিৰোধ আগবঢ়াইছে মানস প্ৰতিম শৰ্মা আৰু অৰুণিমা গোস্বামীয়ে। সহযোগ কৰিছে অপূৰ্ব মালিয়ে। অনুষ্ঠানৰ আধৰি এয়া মানস প্ৰতিম শৰ্মা। ধন্যবাদ। সমস্তকে নমস্কাৰ জনাই আমাৰ প্ৰতিৰোধ অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ। অৰুণিমা, আমি অসমৰ তথ্যৰে আৰম্ভ কৰোঁ। অসমত কোভিড-19ত আক্ৰান্ত 205 গৰাকী ৰোগী সম্প্ৰতি চিকিৎসাধীন হৈ আছে আৰু মুঠ আক্ৰান্তৰ সংখ্যা 266, সুস্থ হৈছে 54 গৰাকী। আৰু এই ৰোগত আক্ৰান্ত 3 গৰাকী ব্যক্তি বহিৰাজ্যলৈ গৈছে, মৃত্যু হৈছে 4 গৰাকীৰ। আৰু আজি 7জন লোক নতুনকৈ আক্ৰান্ত হৈছে, সৰুসজাই কোৱাৰেণ্টাইন কেন্দ্ৰত আছে তেওঁলোক। আৰু আৰু ভাৰতত সৰ্বমুঠ 1,25,000 লোক প্ৰায় আক্ৰান্ত, সুস্থ হৈছে 51,784 জন আৰু মৃত্যু হৈছে 3,720 জনৰ। যোৱা 24 ঘণ্টাত দেশত 6,088 জন আক্ৰান্ত আৰু 24 ঘণ্টাত মৃত্যু হৈছে 148 জনৰ। আৰু মহাৰাষ্ট্ৰত সৰ্বাধিক যোৱা 24 ঘণ্টাত 2,345 জন আক্ৰান্ত হৈছে। ৰাজ্যখনত মুঠ আক্ৰান্ত 41,642 জন, মৃত্যু হৈছে 1,454 জনৰ। এয়া আমাৰ দেশৰ তথ্য। আৰু সমগ্ৰ বিশ্বৰ যদি তথ্য আমি চাওঁ, সমগ্ৰ বিশ্বৰ 213খন ৰাষ্ট্ৰৰ এতিয়ালৈ মুঠ 53,08,059 জন আক্ৰান্ত হৈছে আৰু সুস্থ হৈছে 21,60,852 গৰাকী, মৃত্যু হৈছে 3,40,075 জনৰ। আৰু বিশ্বৰ ভিতৰতে আমেৰিকাত সৰ্বাধিক আক্ৰান্ত হৈছে 16,45,353 জন আৰু মৃত্যু হৈছে 97,655, মানে প্ৰায় 1 লাখৰ ওচৰা-ওচৰি। আৰু অকল আমেৰিকাৰ হয়। আৰু ইয়াৰ পাছতে ব্ৰাজিলত 3,32,382 জন আক্ৰান্ত আৰু মৃত্যু হৈছে 21,116। ইয়াৰ পূৰ্বে আমেৰিকাৰ পাছতে ইটালীত সৰ্বাধিক আক্ৰান্ত হৈ আছিলে, ইটালী আৰু স্পেইনত, কিন্তু ব্ৰাজিলত শেহতীয়াভাৱে অধিক হৈছে আক্ৰান্তৰ সংখ্যা। হয়। আৰু অসমৰ পৰিস্থিতি যিহেতু খুব সন্তোষজনক নহয়, অসম চৰকাৰে বাৰে বাৰে কৈ আছে, স্বাস্থ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈ আছে সাৱধানতা বজাই ৰাখক, যিহেতু বিভিন্ন ক্ষেত্ৰত শিথিল কৰি দিয়া হৈছে। দোকান পোহাৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহো খোলা হৈছে আৰু যান বাহনৰ চলাচলো হৈছে, গতিকে সাৱধানতা বজাই ৰখাটো অত্যন্ত জৰুৰী কথা। আৰু সকলোৱে কৈ আছে, বিশেষজ্ঞসকলে কৈছে, স্বাস্থ্যমন্ত্ৰীয়ে কৈছে যে এইটো সামাজিক দূৰত্ব বজাই ৰাখিব লাগে, ছ'চিয়েল ডিষ্টেন্সিং, আৰু বাহিৰলৈ ওলালে ফেচ মাস্ক পৰিধান কৰাটো বাঞ্ছনীয়। গতিকে সকলোৱে এই নিয়ম মানি চলিব লাগে। আৰু জ্যেষ্ঠ লোকসকলে, যিসকলৰ বয়স 60 বছৰ ঊৰ্ধৰ, আৰু শিশুসকলক বিশেষকৈ কোনো কাৰণতে ৰাস্তালৈ যাতে উলিয়াই নানে আৰু ভিৰ নকৰে। আৰু দেখা গৈছে যে বাট পথত কিন্তু যান বাহনৰ চলাচলৰ লগতে ভিৰ দেখা গৈছে। আজি মই কাৰ্যালয়লৈ আহোঁতেও দেখা পাইছোঁ যথেষ্ট ভিৰ হৈছে জনসাধাৰণৰ, কিন্তু এয়া উচিত নহয় আচলতে এই পৰিস্থিতিত। আৰু এইখিনিতে আমি তথ্য দিব বিচাৰিছোঁ, আজি অসমৰ মুখ্যমন্ত্ৰীয়ে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউৰিঅ'ৰ সৈতে টেলিফোনযোগে কথা পাতিছে আৰু টেলিফোনযোগে কথা পাতি বিভিন্ন বিষয় সন্দৰ্ভত কথা পাতে। এই ভিতৰত গুৰুত্বপূৰ্ণ আছিলে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অসম নাগালেণ্ড সীমান্ত মুকলি কৰাৰ বাবে মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছে। আৰু এই ক্ষেত্ৰত নাগালেণ্ডৰ মুখ্যমন্ত্ৰীয়ে ইতিবাচক সঁহাৰি জনাইছে, বিশেষকৈ চাহ উদ্যোগৰ সৈতে জড়িত যিসকল চাহ শ্ৰমিক আছে আৰু তাৰোপৰি যি নিৰ্মাণ কাৰ্যৰ সৈতে জড়িত সা সামগ্ৰী আছে, এই সামগ্ৰীসমূহ যাতায়াত সুচল কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে অনুৰোধ জনাইছে। হয়, আমাৰ সৈতে এতিয়া টেলিফোনত সংযুক্ত হৈছে বিশিষ্ট চিকিৎসক ডাক্তৰ হিতেশ বৰুৱা ডাঙৰীয়া। আমি তেখেতৰ সৈতে কিছু কথা পাতোঁ। হেল্ল'। হয়, আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনালোঁ। এতিয়া প্ৰথমে আমি সাৱধানতাৰ বিষয়ে কথা পাতি আছোঁ, যিহেতু এতিয়া লকডাউনৰ যথেষ্ট পৰিমাণে শিথিলতা মানে মুকলি কৰি দিয়া হৈছে নীতি নিয়মৰ পৰা। এতিয়া প্ৰথমে আমি জানিব বিচাৰিছোঁ, যেতিয়া কাৰ্যালয়লৈ যাওঁ আমি কি কি কৰিব লাগে, কি নীতি নিয়ম পালন কৰিব লাগে, কি কি কৰিব নালাগে, এই বিষয়ে জনাব নেকি? ইয়াত মূল কথাটো হৈছে এইটো আপোনাৰ আমাৰ এৱাৰনেছ, আমাৰ যিটো সজাগতা, সেই সজাগতাটোৱে আমাৰ প্ৰথম কথা। আৰু এই ক্ষেত্ৰত মই এষাৰ কথা সদায় কৈ আছোঁ যে কৰোণা হয়তো আমাৰ লগত সদায় থাকিব পাৰে, কিন্তু আমি যুঁজি জীয়াই থাকিব লাগিব। আৰু সেইটো কৰিব লাগিলে আমাৰ কৰণীয় কি? যদি কৰোণা যদি সদায় থাকে
যেনেকৈ ইনফ্লুৱেঞ্জা আছে, যেনেকৈ সোৱাইন ফ্লু আছে, যেনেকৈ এনি ভাইৰেল ডিজিজ আছে, সেই এটা ভাইৰাছ। গতিকে ইয়াৰ লগত যিখিনি নিয়ম কানুন আছে সেই নিয়ম কানুনখিনি মানি ল'লেই আমাৰ যথেষ্ট। গতিকে এই ক্ষেত্ৰত 3টা বস্তু আমি সদায় মনত ৰাখিব লাগে যে আমি মাস্কখন ইউজ কৰিব লাগে। 2 নম্বৰ কথা আমি ডিষ্টেঞ্চ মেইনটেইন কৰিব লাগে। 3 নম্বৰ কথা আমি যিমান পাৰোঁ ঘৰত আবদ্ধ হৈ থাকিব লাগে, আৰু যদি অফিচলৈ যাব লাগে সদায় ডিষ্টেঞ্চ মেইনটেইন কৰিব লাগে, আৰু সদায় ক্লিননেছ যিটো আমাৰ চেনিটাইজেশ্যন, এই কথাটো চেনিটাইজেশ্যন যদি বাহিৰত ওলাব লগা হ'ল, অফিচত আমি যাব লগা হ'ল আৰু অফিচত কাম কৰিব লগা হ'ল, তেতিয়াহ'লে আমি মাস্ক পৰিধান কৰিব লাগে, চেনিটাইজেশ্যন কৰিব লাগে আৰু ডিষ্টেঞ্চ মেইনটেইন কৰিব লাগে। এই 3টা স্পষ্ট, আৰু এইখিনি কাম কৰি থাকিলে কেতিয়াও ভাইৰাছে আমাক পীড়া কৰিব নোৱাৰে বা আমাৰ দেহত প্ৰৱেশ কৰিব নোৱাৰে। যদি সেইখিনি আমি প্ৰিকশ্যন লওঁ তেতিয়াহ'লে আমাৰ ভাইৰাছৰ কাৰণে আমি ট্ৰিটমেণ্ট কৰিবলগীয়া কথা নাথাকে। গতিকে প্ৰিভেনশ্যন বেটাৰ দেন কিয়ৰ। গতিকে বেমাৰটো যদি নহয়ে, আমাৰ প্ৰৱেশেই নকৰে, তেতিয়াহ'লেতো আমি ইমান ভয় খাবলগীয়া কথা নাই বা আতংকিত হ'বলগীয়া কথা নাই। গতিকে আমি আতংক কেতিয়া হওঁ? যেতিয়া আমাৰ দেহত প্ৰৱেশ কৰে বেমাৰটো, যেতিয়া আমি বেমাৰটোৰ কাৰণে ট্ৰিটমেণ্ট কৰিবলৈ যাম, তেতিয়া মানুহ আতংকিত হ'ব লাগে। কিন্তু আতংকিত হ'ব নালাগে যে আমাৰ পৰিৱেশত ভাইৰাছটো আছে আৰু সেই ভাইৰাছটোক নিজৰ পৰা প্ৰিভেণ্ট কৰিছোঁ। প্ৰত্যেকজনে যদি আমি নিজৰ পৰা প্ৰিভেণ্ট কৰোঁ, তেতিয়া দেখিম আমি ভাইৰাছ কাৰো তালৈকে যাব নোৱাৰে। আমি যদি গম পাইছোঁ যে এজনৰ গাত ক'ভিড পজিটিভ হৈছে, তেওঁৰ লগতো পৰা আমি ডিষ্টেঞ্চটো মেইনটেইন কৰিব লাগিব। তেওঁৰ লগতো তেওঁ মাস্ক পৰিধান কৰিব লাগিব, আমিও মাস্ক পৰিধান কৰিব লাগিব, আমিও চেনিটাইজেশ্যন কৰিব লাগিব। এই 3টা বস্তু যদি আমি সঁচাকৈ স্পষ্ট আৰু ষ্ট্ৰিক্টলি আমি ফ'ল' কৰোঁ, কেতিয়াও আমাক ক'ভিডে পীড়া কৰিব নোৱাৰে বা আমাৰ দেহত প্ৰৱেশ কৰিব নোৱাৰে। গতিকে আমাৰ কৰ্মৰ ক্ষেত্ৰত এই কথাখিনি আমি স্পষ্টভাৱে নিয়ম পালন কৰিব লাগিব। আৰু যিহেতু এতিয়া শেহতীয়াকৈ অসমত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে, কিন্তু ইয়াৰে বেছিভাগ ৰোগীয়ে বহিৰাজ্যৰ পৰা অহা, গতিকে আমাৰ ইয়াত ভয়ৰ শংকাৰ কাৰণ আছে জানো? মই সেই কথাটোকে কৈছোঁ যে বাহিৰৰ পৰা অহা মানুহখিনিও এই ক্ষেত্ৰত তেওঁলোকৰ যিখিনি নিয়ম কানুন সেইখিনি মানিব লাগিব। আমিও তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব যে এইখিনি মানুহ বাহিৰৰ পৰা আহিছে, নিশ্চয় তেওঁলোকৰ গাত ক'ভিড পজিটিভ হ'ব পাৰে, গতিকে ক'ভিড ভাইৰাছটো থাকিব পাৰে। গতিকে তেওঁলোকৰ লগত যিখিনি আমি সংস্পৰ্শলৈ অহাৰ ক্ষেত্ৰত আমি কি সাৱধানতা অৱলম্বন কৰিব লাগে, সেইখিনি যদি আমি প্ৰত্যেকৰ ক্ষেত্ৰত লওঁ, কেতিয়াও তাৰ কাৰণে শংকা হ'ব নালাগে, ভয় কৰিব নালাগে। মানুহ আহি আছে, গৈ আছে, আহি থাকিব, গৈ থাকিব। এইটো আমাৰ এক দৈনন্দিন জীৱন নিৰ্বাহৰ এক পৰ্যায় বুলি ধৰি ল'ব লাগিব বা জীৱন নিৰ্বাহৰ এক শৈলী বুলি ধৰিব লাগিব। গতিকে আমি তেনেকৈ ছিষ্টেমৰ মাজত লৈ লওঁ যে এই কৰোণা ভাইৰাছটো জীয়াই থাকিলেও আমি জীয়াই থাকিব লাগিব। আমি যদি ভাবোঁ যে কৰোণা ভাইৰাছৰ কেতিয়াও মৃত্যু নহয়, তথাপিও আমি জীয়াই থাকিব লাগিব। আমি কেনেকৈ জীয়াই থাকিব লাগিব সেইটোহে প্ৰথম কথা। হয়, আমি এই কথা পাতি থকাৰ মাজতে এটি তথ্য দিব বিচাৰিছোঁ। স্বাস্থ্যমন্ত্ৰীয়ে টুইট কৰি জনাইছে, অসমত 53 নতুন COVID-19 ধৰা পৰিছে। ইয়াৰ ভিতৰত 44গৰাকী আছিলে সৰুসজাই কোৱাৰেণ্টাইনত, আৰু 7গৰাকী ডিমা হাছাও আৰু 2গৰাকী কাছাৰ জিলাৰ। গতিকে এই কোৱাৰেণ্টাইন চেণ্টাৰত থকা ব্যক্তিসকল, বহিৰাজ্যৰ পৰা অহা ব্যক্তিসকলৰ ইয়াত দেহত পজিটিভ ধৰা পৰিছে। আপুনি ক'লে চিন্তাৰ কাৰণে আমি সকলোৱে সজাগ হৈ থাকিব লাগিব, নহয় জানো? হয়। আন এক বিষয়লৈ যাব বিচাৰিছোঁ। এই সময়ছোৱাত, লকডাউনৰ সময়ছোৱাত আমি ঘৰতে আছোঁ, আমি ফেচ মাস্ক ব্যৱহাৰ কৰিছোঁ, হাত ধুইছোঁ। COVID-19ৰ বাবে অইন বেমাৰৰ সংখ্যা হ্ৰাস হৈছে নেকি, মানে ৰোগত আক্ৰান্ত ব্যক্তিৰ সংখ্যা? নিশ্চয়। এইটো বৰ লক্ষণীয় কথা। এইটো কাৰণে যে মেক্সিমাম বা আমি দেখিবলৈ পাওঁ মেক্সিমাম বেমাৰ যিবিলাক ইনফেকচিয়াছ ডিজিজ, সেইবিলাক আমাৰ নিজৰ ভুলৰ কাৰণে বা আমাৰ অসাৱধানতাৰ কাৰণে হয় বা আমি চাফ চিকুণ নোহোৱাৰ কাৰণে হয়। এতিয়া মানুহে চাফ চিকুণ হ'বলৈ শিকিছে, এতিয়া মানুহে চেনিটাইজেশ্যন কি সেইটো বুজা হৈছে, এতিয়া মানুহে নিজে মাস্ক পৰিধান কৰিব লাগে সেইটো বুজা হৈছে। আমি দেখিবলৈ পাইছিলোঁ আগতে যে ফৰেইন কাণ্ট্ৰিৰ পৰা যেতিয়া মানুহবিলাক আহে আমাৰ নিজৰ দেশলৈকে, তেওঁলোকে সাধাৰণতে মাস্ক পৰিধান কৰি থাকে বা তেওঁলোকে চেনিটাইজেশ্যনটো নিজেই কৰি থাকে। সেই বস্তু বহুত দেশত ইতিমধ্যে আছিলে। গতিকে এতিয়া আমি সেইবিলাক ফ'ল' কৰিব লাগে, আমি জানিব লাগে। আৰু তাৰো এক স্পষ্ট উদাহৰণ হৈছে যে যেতিয়া কৰোণা ভাইৰাছৰ কাৰণে আমি সাৱধানতা অৱলম্বন কৰিছোঁ, তেতিয়া দেখিছোঁ বিভিন্ন ধৰণৰ ৰোগবিলাকো আমাৰ কমি আহিছে। বিশেষকৈ পেটৰ অসুখ বা খাদ্যাভ্যাসৰ লগত খোৱা অসুখ, যিকোনো আমাৰ টাইফয়েডেই হওক, নিউমনিয়াই হওক বা ৰেছপিৰেটৰী ট্ৰেক্ট ইনফেকশ্যন,
যিকোনো মানে হাওঁফাও জড়িত যিবিলাক বেমাৰ সেইবিলাক ক্ষেত্ৰত আমাৰ কি হয় যিহেতু আমাৰ গোটেই দেশখনতে বহুত পলিউশ্যন এই পলিউটেড যিখন দেশ সেইখনত যদি আমি পলিউশ্যনৰ পৰা নিজকে প্ৰিভেণ্ট কৰি ৰাখিব পাৰোঁ ডেফিনেটলি আমি বহুত ৰোগৰ পৰা হাত খাই থাকিব পাৰোঁ হয় বৰুৱা ডাঙৰীয়া আপুনি খুব সুন্দৰ কথা কৈছে গুৰুত্বপূৰ্ণ তথ্য দিছে এইখিনি মোৰ জানিবলৈ মন গৈছে যদিও বাৰে বাৰে কৈ থকা হৈছে যে আতংকিত হোৱাৰ কাৰণ নাই একাংশ লোক কিন্তু আতংকিত হৈ আছে কিয়নো অকলশৰীয়াকৈ ৰখা হয় পৰিয়ালৰ পৰা আঁতৰত ৰখা হয় এই কথা ভাবি আতংকিত হয় এটা সৰু ঘটনা মই উল্লেখ কৰিব বিচাৰিছোঁ এগৰাকী জ্যেষ্ঠ ব্যক্তি বজাৰলৈ গৈ থকা অৱস্থাত মই ব্যক্তিৰ নাম বা ঠাইৰ নাম ক'ব খোজা নাই তেওঁ হঠাতে বুকুখন ধৰি বহি গ'ল বজাৰৰ মাজত সঁচা ঘটনা এইটো আৰু তাৰপিছত কোনো লোকে তেওঁক কিন্তু সহায় কৰিব অহা দেখা নগ'ল কাৰণ তেওঁ হয়তো শ্বাস প্ৰশ্বাসৰ হয় ভয় খাইছে তাৰপিছত বহু সময়ৰ মূৰত এজন লোকে সাহস কৰি তেওঁক চিকিৎসালয়লৈ লৈ গ'ল কিন্তু পিছত গম পোৱা গ'ল যে তেওঁ হৃদৰোগতহে আক্ৰান্ত হৈছে এনে ক্ষেত্ৰত আৰু মই আৰু এটা কথা কৈছোঁ এই ক্ষেত্ৰত যে কৰোণা ৰোগৰ কাৰণে মানুহৰ মৃত্যু হোৱা নাই হয় কৰোণা ৰোগটোৰ ক্ষেত্ৰত অসাৱধানতাৰ কাৰণেহে মানুহৰ মৃত্যু হৈছে কিন্তু হয় হয় নিশ্চয় যে যদি আমি প্ৰিকশ্যন লোৱা নাই তেওঁৰ দেহত ভাইৰাছটো সোমাইছে তাত গৈ ট্ৰিটমেণ্টৰ ক্ষেত্ৰত যদি আমাৰ অসাৱধানতা হৈছে তাত যদি প্ৰপাৰলি তেওঁক যিখিনি ট্ৰিটমেণ্টত লাগে সেই ট্ৰিটমেণ্টখিনি যদি শৃংখলাবদ্ধভাৱে কৰাৰ ক্ষেত্ৰত ব্যাঘাত জন্মিছে তেতিয়াহে মৃত্যু হৈছে কৰোণাৰ বেমাৰটো এনেকুৱা নহয় যে এই বেমাৰটো হ'লেই মানুহ মৃত্যু হ'ব হয় মানে শংকাৰ ফলত হয় বা ভয়ৰ ফলত বেছি ভয়াৱহ পৰিস্থিতি হৈ যায় যিটো দেখিছোঁ আমি যে কৰ্কট ৰোগত যদি সঁচাকৈ থাৰ্ড ষ্টেজ পায় তেওঁৰ মৃত্যু হ'ব অনিবাৰ্য বুলি আমি ধৰি ল'ব পাৰোঁ কিন্তু কৰোণা এনেকুৱা নহয় কৰোণাৰ প্ৰৱেশ কৰিলে যে মানুহৰ মৃত্যু হ'ব কিন্তু তাত যদি আমি সাৱধানতা অৱলম্বন কৰোঁ আৰু তাত যদি আমি লাইন অফ ট্ৰিটমেণ্টটো প্ৰপাৰলি কৰোঁ তাত যদি আমি শৃংখলাবদ্ধভাৱে চিকিৎসাখিনি কৰোঁ চিকিৎসকৰ সহায়ত ডেফিনেটলি তাৰ পৰা মৃত্যু সংখ্যা বহুত কম হয় আৰু এনেকুৱা ৰোগীৰ বাবে যিসকল আন ৰোগত আক্ৰান্ত হৈছে হঠাতে কোনো সহায় পোৱা নাই কিবা ভ্ৰাম্যমান চিকিৎসা সেৱা বা অনলাইন চিকিৎসা কিবা তেনেকুৱা ব্যৱস্থা কৰিছে নেকি আপোনালোকে তেনেকুৱা এতিয়া এনেকুৱা হৈ আছে যে এইটো নতুনকৈ অহা ভাইৰাছ আৰু এই ভাইৰাছৰ চাইন চিমটমবিলাকৰ ওপৰত বিভিন্ন ধৰণৰ ৰিচাৰ্চ ৱাৰ্ক চলি আছে বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষা চলি আছে বিভিন্ন ধৰণৰ ভেকচিনেশ্যনৰ কথা চলি আছে গতিকে এই ক্ষেত্ৰত যেতিয়া নতুনকৈ অহা এটা ভাইৰাছৰ ক্ষেত্ৰত নতুন নিশ্চয় আমি উপায় অৱলম্বন কৰিব লাগিব নতুন উপায় উলিয়াব লাগিব যিটোৰ দ্বাৰা আমি এই ভাইৰাছটোক প্ৰতিৰোধ কৰিব পাৰিম হয় শ্ৰী বৰুৱা ডাঙৰীয়া আপুনি গুৰুত্বপূৰ্ণ তথ্য আমাৰ শ্ৰোতাসকলক জনালে আশা কৰোঁ এইবোৰ তথ্যৰ দ্বাৰা ৰাইজৰ মনোবল বাঢ়িব হয় সেই উদ্দেশ্যৰে আপোনাৰ সৈতে আমি কথা পাতিলোঁ সেইকাৰণে মই এটাই কথা কৈছোঁ মানুহে শংকাবোধ কৰিব নালাগে মই মোক নিজকে বচাই ৰাখিব পাৰিম যদি মই সাৱধানতা অৱলম্বন কৰোঁ জাষ্ট এই এটাই লাইন মই যদি মোক সাৱধানতা অৱলম্বন কৰোঁ তেতিয়া মই মোক নিজে বচাই ৰাখিব পাৰিম হয় ধন্যবাদ পুনৰ আপোনালৈ হয় ধন্যবাদ ভাল কথা কৈছে আমি পুনৰ আমাৰ হাতলৈ যি তথ্য আহিছিলে আমি শ্ৰোতাসকলক এবাৰ জনালোঁ তাৰ মাজতে যদি অনিমা আমি সেই তথ্যখিনি আকৌ এবাৰ জনাওঁ হয় পুনৰ 53গৰাকী লোক COVID-19ত আক্ৰান্ত হোৱা বুলি স্বাস্থ্যমন্ত্ৰীয়ে টুইট যোগে জনাইছে আৰু ইয়াৰে 44গৰাকী সৰুসজাই কোৱাৰেণ্টাইন কেন্দ্ৰতে আছে আৰু 7গৰাকী ডিমা হাছাও জিলাৰ আৰু 2গৰাকী কাছাৰ জিলাৰ ইয়াকে লৈ মুঠ আক্ৰান্তৰ সংখ্যা ৰাজ্যত 319 হৈছে আৰু চিকিৎসাধীন হৈ আছে 258গৰাকী মানে এক্টিভ কেছ চিকিৎসাধীন 258 হয় গতিকে সংখ্যাটো বাঢ়ি গ'লে আচলতে চিন্তাৰ কাৰণে আমাক চিকিৎসকগৰাকীয়ে ক'লে যে সাৱধান নিজক সুৰক্ষিত ৰখাটো মূল কথা নিজে সুৰক্ষিত হৈ থাকিলে আনকো সুৰক্ষিত কৰি ৰাখিব পৰা যাব হয় আমি এতিয়া এই COVID-19ৰ পৰা অনেক তথ্য লৈ আহিছোঁ এতিয়া বৰষুণ আৰম্ভ হৈছে গতিকে আজি চেণ্ট্ৰেল ৱাটাৰ কমিশ্যনৰ তথ্য মতে শোণিতপুৰ জিলাত জীয়াভৰলী আৰু কামৰূপ জিলাৰ পুথিমাৰী পুৱা আজি বিপদসীমাৰ ওপৰলৈ বৈ আছিলে পুৱাৰ তথ্য আৰু নলবাৰী জিলাৰ কিছুমান পূৰ্বে ননা নৈ বিপদসীমাৰ ওপৰলৈ বৈ থকা বুলি চৰকাৰী সূত্ৰে জনাইছে গতিকে এতিয়া বানপানীৰ ক্ষেত্ৰতো আমি ৰাইজ সজাগ হোৱাৰ প্ৰয়োজন হয় জিলা প্ৰশাসনে নিশ্চয় ক্ষেত্ৰত কাৰ্যকৰী ব্যৱস্থা ইতিমধ্যে আৰম্ভ কৰিছে
আৰু আমাক ধেমাজি জিলাৰ সংবাদদাতায়ো জনাইছে জিলাখনত ধাৰাসাৰ বৰষুণৰ ফলত বিভিন্ন নৈৰ জলপৃষ্ঠ বৃদ্ধি হৈছে আৰু কেইবাখনো নৈ বিপদসীমাৰ ওপৰেৰে বৈ থকাৰ ফলত বানৰ সৃষ্টি হৈছে জিলাখনৰ চিয়াং আৰু ব্ৰহ্মপুত্ৰৰ লগতে কেইবাখনো উপনৈৰ বাঢ়নি পানীয়ে জোনাই মহকুমাৰ 30খন গাঁও বুৰাইছে বুলি আমাৰ সংবাদদাতাগৰাকীয়ে জনাইছে আৰু লগতে জীয়াঢলৰ পানীয়েও পশ্চিম ধেমাজিৰ প্ৰায় 30খন গাঁও বুৰাইছে আৰু কামৰূপ জিলাৰ কথা আপুনি ক'লে পুঠিমাৰী নৈৰ জলপৃষ্ঠ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰিছে কোনো ঠাইত গতিকে সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজন আছে আৰু চৰকাৰে নিশ্চয় ব্যৱস্থা গ্ৰহণ কৰিব এই ক্ষেত্ৰত হয় আমি ইতিমধ্যে শ্ৰোতাসকলক আমাৰ জনাইছোঁ যে 1 জুনৰ পৰা 200খন মানে 100 যোৰা বিশেষ ৰেলগাড়ী চলাচল কৰিব ইয়াত উত্তৰ পূব সীমান্ত ৰেলৰ অধীনত 6খন আহিব আৰু লগতে সোমবাৰৰ পৰা ঘৰুৱা বিমান সেৱা আৰম্ভ হ'ব গতিকে আমি পৰৱৰ্তী সময়ত এই বিষয়ে আমি বিতং তথ্য আমি জনাম আৰু এইখিনিতে এটা ভাল খবৰ দিব বিচাৰিছোঁ আমাক দৰং জিলাৰ মঙলদৈৰ সংবাদদাতাই আমাক জনাইছে যে কৰোনা মহামাৰীৰ এই সময়ছোৱাত দৰং জিলাৰ ৰেচম পালকসকলে ৰাজ্যৰ ভিতৰত সৰ্বাধিক পৰিমাণৰ পাট সূতা উৎপাদন কৰি অভিলেখ গঢ়িবলৈ সক্ষম হৈছে আৰু 6 সহস্ৰাধিক পাট পলু পালকে 3400 কিলোগ্ৰামৰ কেঁচা পাট সূতা উৎপাদন কৰিবলৈ সক্ষম হৈছে বুলিও আমাক সংবাদদাতাগৰাকীয়ে জনাইছে গতিকে খুব ভাল কথা এই সময়ছোৱাৰ অপব্যয় হোৱা নাই সুন্দৰভাৱে সঠিক ব্যৱহাৰ কৰি উৎপাদন কৰিছে সুন্দৰভাৱে কৰিছে কৃষকসকলে ভাল কথা এইটো আমি পুনৰ শ্ৰোতাসকলক জনাব বিচাৰিছোঁ আজি নিশা 9:30 বজাত আমি দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিম এই দৃষ্টিপাত অনুষ্ঠানৰ আজিৰ বিষয় হ'ব এই কোভিড-19ৰ সময়ছোৱাত আমাৰ ইয়াতে নিয়োগৰ কৰ্মসংস্থাপনৰ কি সুবিধা আছে হয় আমি এই বিষয়ে কথা পাতিম এতিয়া আমি টেলিফোনত সংযুক্ত হৈছোঁ ভাৰতীয় বিমান প্ৰাধিকৰণৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰিজনেল এক্সিকিউটিভ ডিৰেক্টৰ শ্ৰীযুত সঞ্জীৱ জিন্দাল ডাঙৰীয়াৰ সৈতে আমি তেখেতৰ সৈতে বিমান চলাচল সন্দৰ্ভত কিছু কথা পাতোঁ हेलो जी जिंदाल जी आपका स्वागत है नमस्कार प्रतिरोध कार्यक्रम में जी आप सब ठीक है आपके तरफ से हाँ बिल्कुल ठीक है जी तो सोमवार से जो डोमेस्टिक फ्लाइट की आवाजाही शुरू होगी इस पे थोड़ा हमें बताइए कि जो यात्री होंगे उनके लिए क्या दिशा निर्देश है क्या करना चाहिए क्या नहीं करना चाहिए होगा हाँ देखिए पहली बात तो यही है कि 25 से जो है फ्लाइट्स काफी एयरपोर्ट्स पे नॉर्थ ईस्ट के अंदर शुरू हो रही है गुवाहाटी तो उसमें है ही और ये कोशिश करी गई है बात यह है कि 1/3 कैपेसिटी की जैसे यहाँ पे गुवाहाटी में अगर 140 के करीब मूवमेंट थी आना और जाना मिला के जी तो उसका 1/3 नियर अबाउट 50-60 के करीब जो है कि अभी हमने शुरू में अलाउ किया है जिससे कि जो फिजिकल डिस्टेंसिंग है उसको प्रॉपरली मेंटेन किया जा सके और जाने वाले और आने वाले जो भी पैसेंजर्स हैं उनको ठीक से स्क्रीन कर सकें ठीक से उनको जान सकें ठीक से उनको जो भी प्रोटोकॉल निर्धारित हो रहे हैं स्टेट गवर्नमेंट के बिना ज्यादा असुविधा के उनको हम फॉलो कर सकें जी और जो पैसेंजर आएंगे उनके लिए क्या निर्देश होगा कि उन्हें भी क्वारंटाइन में रखा जाएगा कि घर भेजा जाएगा क्या कुछ हेल्थ डिपार्टमेंट से कोई जानकारी मिली इस बारे में देखिए जी उस बारे में अभी सभी लोग काफी डिटेल में मीटिंग कर रहे हैं डिस्कशंस कर रहे हैं जी और उसका क्वारंटाइन वाला जहाँ तक इशू है ये क्वारंटाइन के ऊपर जैसे ही कोई भी फाइनल डिसीजंस होते हैं क्योंकि हर स्टेट का अपना प्रोटोकॉल है तो जैसे ही कोई डिसीजन होता है तो वो मीडिया के माध्यम से और बाकी ट्वीट्स वगैरह के माध्यम से हम पब्लिक को तुरंत बता देंगे जी लेकिन अभी उसमें कोई ज्यादा फाइनल डिसीजन अभी तक नहीं हो पाया है जी और ये जैसे फ्लाइट में जो लोग जाएंगे जैसे यहाँ पे जोन्स के हिसाब से जैसे एक बांटा गया है तो कौन कौन से ऐसे जोन्स होंगे क्या जोन्स के लोगों को फ्लाइट में अलाउ नहीं होंगे ऐसा भी कुछ दिशा निर्देश है नहीं ऐसा नहीं है
जोन वाला ऐसा कुछ नहीं है जी जहां तक मैं फिर वही बोलूंगा कि जो कौन स्क्रीन करके उसको जो अराइविंग पैसेंजर्स हैं उसको उस पर्टिकुलर स्टेट की प्रोटोकॉल में आता है, उन्होंने देखना है, उन्होंने बताना है। हमारा पैसेंजर को, हमारा काम एयरपोर्ट अथॉरिटी का पैसेंजर्स को ठीक से ले जाना और ठीक से लाना है। तो अब उसमें जो ट्रेवल करने वाला है उनका पहले से स्क्रीनिंग होगा ही होगा, एक डिक्लेरेशन फॉर्म लिया जाएगा और उसमें अगर किसी को सिम्टोमेटिक कुछ दिखाई देता है कि कोई फीवर है या कोई किसी की ट्रैवल हिस्ट्री ठीक नहीं है, तो वो जो एयरलाइंस बुक कर रही हैं उनके दिशा निर्देश में भी उनके बारे में चर्चा करी गई है। अगर किसी को फीवर है तो आप समझ सकते हैं कि पॉसिबिलिटी है कि उसको ट्रैवल ना किया जाए, हो पाए। तो जी। उस चीज का पहले से ध्यान रख लें कि हमें क्या क्या दिशा निर्देश हैं, अपनी रिस्पेक्टिव एयरलाइंस की कॉल सेंटर में बात जरूर कर लें जी। और आखिर जी उसको ले लें जी। और आखिर में गुवाहाटी समेत यहाँ पूर्वोत्तर में जितने एयरपोर्ट्स है, कितने एयरपोर्ट्स में ये ट्रेन फ्लाइट की आवाजाही होगी और आप लोग किस तरह से आप लोग अभी तैयारी करें, कितने तैयार हैं आप लोग? नहीं, देखिए तैयार तो हम मतलब हैं ही, सभी एयरपोर्ट्स के में हमारी तैयारी पूरी है और जो मेजर एयरपोर्ट जितने भी हैं उनमें ऑपरेशंस तो होगा ही होगा। फिर भी ये एयरलाइंस का प्रीव्यू रहता है कि अप्रूव होने के बाद वो कहाँ के लिए चलाने के लिए कंफर्टेबल है ना। तो इसमें हमारे सारे एयरपोर्ट के हम उसको सैनिटाइज करना, उसे क्लीन करना, सैनिटाइजेशन की व्यवस्था करना, पर्सनल प्रोटेक्शन इक्विपमेंट जो लोग हैंडल कर रहे हैं उनको, हमारे लिए दोनों इम्पोर्टेंट है। जो ऑपरेशंस को कराने वाले स्टाफ हैं वो भी जरूर इम्पोर्टेंट है और उससे ज्यादा पैसेंजर्स जो आते हैं वो भी इम्पोर्टेंट है कि उनको भी कोई किसी तरीके का जो है ना संक्रमण ना हो पाए, उनको भी जो टच जो है ना हो पाए। तो हमने कोशिश ये करी है पूरा कि टच फ्री जो है हम उनको ऑपरेशंस करें। अब चाहे वो बोर्डिंग को लेके था, पहले जो अगर बोर्डिंग पे स्टैंप लगाते थे, गवर्नमेंट ऑफ इंडिया ने डिसीजन लिया, वो स्टैंपिंग हटा दी है जी। और उसके अलावा बोर्डिंग और टिकट हाथ में लेते थे, उसके लिए हमने कंप्यूटर के कैमरास लगाए हैं या फिर हमने ग्लास की पार्टीशन लगाई है। तो कोई फिजिकली कांटेक्ट में कोई भी दो लोग नहीं आएंगे और वो बोर्डिंग टिकट्स वगैरह से भी वो आसानी से जो है ना देख पाएंगे। और इसी तरीके से जो बैग पे टैग लगाना है या कुछ करना है वो सब टच फ्री करने की पूरी कोशिश की गई है और उसमें सभी नॉर्थ ईस्ट के हवाई अड्डों पे टच फ्री ही ये प्रोविजंस हमने कर लिए हैं और रात और दिन और काम चल रहा है, जिससे कि अगर फ्लाइट्स कल को आने वाले समय में और बढ़ती हैं तो हम सारे काउंटर्स के ऊपर हमने स्क्रीन लगाई है। स्क्रीन इस तरीके से है कि काउंटर के तरफ जो बैठे हुए और जो पैसेंजर हैं उसके बीच में ग्लास की पूरी अच्छे से स्क्रीन लगाई है, कोई भी आपस में जो है ना हवा का भी जो है ना एक्सचेंज नहीं होगा। तो इस तरीके से बहुत ही अच्छे हमने मेजर्स लिए हैं और आप जब भी ट्रेवल करेंगे पैसेंजर्स तो अपने आप उनको ये दिखेगा कि ये कैसे आउटस्टैंडिंग मेजर्स, और उसको हम इम्प्रूव करते जाएंगे जी। अभी जैसे हमारा लॉकडाउन खुला है, क्योंकि उस लॉकडाउन की वजह से सामान लाना, मैन पावर की अवेलेबिलिटी ये भी अभी हमने जो काफी कर दिया और उसको और इम्प्रूव करते जाएंगे जी। और ऑटोमाइज करेंगे और इनोवेटिव चीज लाएंगे। ट्रॉलीज का भी सैनिटाइजेशन हम कर रहे हैं कि ट्रॉलीज का, लगेज का, उसको केमिकल से कर रहे हैं। उसके अलावा यूवी टॉर्च का यूज कर रहे हैं। यूवी टॉर्च जो कि लगेज अंदर जाता है तो उसको अल्ट्रा वायलेट लाइट से उसको सैनिटाइज किया जाए। हम सारा जो भी बेस्ट पॉसिबल सैनिटाइजेशन के ऑप्शंस हैं और ऑटोमेटिक टच फ्री लेग से पैर से ऑपरेट करने वाला सैनिटाइजर लिक्विड जो है ना वो सभी लोग यूज करेंगे, तो वो भी सारा टच फ्री हमने खुद ही यहाँ पे डेवलप किया है, कराया है और उसको हर एयरपोर्ट पे सफिशिएंट क्वांटिटी में हम दे रहे हैं। तो इस सब का खर्चा भी काफी आ रहा है, लेकिन हमने बिल्कुल भी एक
जरा सी भी कंजूसी नहीं करी है। हमने ज्यादा से ज्यादा अपने स्टाफ, स्टेक होल्डर, सफाई वाले, CSF, एयरलाइंस के स्टाफ, अपने एयरपोर्ट अथॉरिटी के स्टाफ, इलेक्ट्रीशियन, सिविल के वर्कर्स, ऑपरेशंस के वर्कर, ट्रॉली रिट्रीव करने वाले लोग, इन सब के लिए सब प्रचुर मात्रा में हमने सैनिटाइजर्स वगैरह सब उपलब्ध कराए हैं। और जब हमने अपने एयरपोर्ट से बाहर के लोगों के लिए, चाहे वो मीडिया थे और पुलिस विभाग थे, उनको दिए हैं, तो हम अपने लोगों को तो इस तरफ तो सबको देंगे ही देंगे। सबको मास्क दिए हमने, कोई भी एंटर करेगा उसको मास्क मिलेगा एयरपोर्ट प्रीमाइसिस में, जो है हर मास्क वाला ही दिखाई देगा। जी 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 जिंदल साहब, आपने बहुत जानकारी हमें दी, बहुत महत्वपूर्ण होगा ये श्रोताओं के लिए तो यात्रा करें उन लोग के लिए भी। बहुत बहुत शुक्रिया आपका। थैंक यू वेरी मच। थैंक यू। গতিকে বিমান যাত্ৰাৰ কাৰণে তেখেতে তথ্য আমাক আগবঢ়ালে কি কৰিব পাৰিব। তো গুৰুত্বপূৰ্ণ হৈ গ'লে টাচ ফ্ৰী অপাৰেশ্যন হ'ব, মানে আমি হাতেৰে চুব নালাগে, এই ব্যৱস্থা কৰা হৈছে। আৰু ফিজিকেল ডিষ্টেঞ্চিঙৰ কথা যিটো কৈছে তেখেতে, সংস্পৰ্শৰ পৰা আঁতৰাই ৰখাৰ বাবে ব্যৱস্থা কৰিছে, খুব সুন্দৰ ব্যৱস্থা কৰিছে। এইখিনিতে ক'ব খুজিছোঁ যে ছিকিম চৰকাৰে 9ম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ মহাবিদ্যালয় আৰু বিদ্যালয়সমূহ 15 জুনৰ পৰা খোলা ৰখাৰ সিদ্ধান্ত লৈছে। হয়, কাৰণ এই পৰ্যন্ত মানে ৰাজ্যখন এটাও COVID-19 পজিটিভ পৰা নাই, আৰু তেওঁলোকে 15 তাৰিখৰ পৰা খোলাৰ ব্যৱস্থা এই সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে আজি 42:30 বজাত অসমতো শিক্ষা বিভাগৰ এটি শিক্ষা চেনেল এটা শিক্ষামন্ত্ৰীয়ে মুকলি কৰাৰ সম্ভাৱনা আছে। হয়, আমাৰ সৈতে এটা টেলিফোনৰ সংযুক্ত আছে নলবাৰীৰ সংবাদদাতা ৰমেন কলিতা। আমি তেখেতৰ সৈতে কিছু কথা পাতোঁ। হেল্ল'। হয়, শ্ৰীযুত কলিতা ডাঙৰীয়া, আপোনাক আদৰণি জনাইছোঁ। এতিয়া COVID-19ৰ লগতে বানপানীৰো সমস্যা হ'ল, গতিকে এতিয়া জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিছে এই ক্ষেত্ৰত প্ৰথমে জনাব নেকি? ইতিমধ্যে আমাৰ নলবাৰীত ভূটানৰ পৰা এৰি দিয়া পানী কিছু পৰিমাণে পাগলাদিয়া নৈ আৰু মৰা পাগলাদিয়া নৈৰে কিছু আহিছে, কিন্তু এতিয়া বিশেষভাৱে এতিয়ালৈকে তেনেকুৱা ক্ষতিগ্ৰস্ত হোৱা নাই। কিন্তু জিলা প্ৰশাসনে ইতিমধ্যে সকলোবোৰ চাৰ্কল অফিচাৰ, মানে খণ্ড উন্নয়ন বিষয়া আৰু ADC সকলক এলাৰ্ট কৰি ৰাখিছে, আৰু যাতে যিকোনো পৰিস্থিতিৰ সৃষ্টি হ'লে যাতে তেওঁলোকে মানে ততাতৈয়াকৈ কামত লাগিব পাৰে, তেনেকুৱাকৈ জিলা প্ৰশাসনে ইতিমধ্যে ঘূৰিছে। আৰু যিবোৰ গৰাখহনীয়া পইণ্ট আছে সেইবোৰ পইণ্ট জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰী ডাঙৰীয়াই বিভিন্ন সময়ত, কালি বা আজি ৰাতিপুৱাও তেখেতে বিভিন্ন ঠাই পৰিভ্ৰমণ কৰি এই পৰিস্থিতিৰ বুজ লৈছে। হয়, এতিয়া বৰ্তমান 4ৰ্থ পৰ্যায়ৰ লকডাউন অব্যাহত আছে আৰু যথেষ্ট শিথিলতা দিয়া হৈছে বিভিন্ন ক্ষেত্ৰত। গতিকে আপোনাৰ জিলাখনত বৰ্তমান পৰিস্থিতি কেনেকুৱা? ৰাইজে সামাজিক ব্যৱধান মানি চলিছেনে? জিলাখনত বহুখিনি যিখিনি অলপমান সজাগ মানুহখিনি তেওঁলোকে ছ'চিয়েল ডিষ্টেঞ্চিং মানি চলিছে। তথাপিতো কিন্তু মানে বজাৰ সমাৰত মানুহ কিছু ওলাই আহিছে, কিন্তু তেওঁলোকে তথাপিতো যিমানখিনি পাৰে ছ'চিয়েল ডিষ্টেঞ্চিং মানিবলৈ চেষ্টা কৰিছে, বা দোকান পোহাৰত যিবোৰ মানে দোকানৰ গৰাকী আছে তেওঁলোকেও যাতে গ্ৰাহকসকলে ছ'চিয়েল ডিষ্টেঞ্চিং মানি তেওঁলোকৰ দোকানত মানে এজনকৈ যাতে বস্তু ক্ৰয় কৰে, সেইবোৰৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া দেখা গৈছে। নলবাৰী চহৰৰ উপৰিও গাঁও অঞ্চলসমূহতো কিন্তু যদিও মানে আপোনাৰ মানে লকডাউন খোলা দিছে, মানুহ কিন্তু সজাগ হৈছে। মানুহে ছ'চিয়েল ডিষ্টেঞ্চিং আৰু মাস্ক পৰিধান কৰাটো প্ৰায় মানে দেখা গৈছে। হয়, শ্ৰীযুত কলিতা ডাঙৰীয়া, আপোনালৈ ধন্যবাদ। তেখেতে ক'লে নলবাৰী জিলাখনৰ ৰাইজে ছ'চিয়েল ডিষ্টেঞ্চিং মানি চলিছে, মাস্ক পৰিধান কৰিছে, এয়াই হোৱা উচিত। হয়, আমি দৃষ্টিপাত অনুষ্ঠানৰ বিষয়ে কথা পাতিছিলোঁ। আজি নিশা 9:30 বজাত আমি বৰ্তমান সময়ছোৱাত COVID-19ৰ সময়ছোৱাত আমাৰ ইয়াতে কৰ্মসংস্থাপনৰ কি সুবিধা আছে এই বিষয়ে আমি আলোচনা কৰি আজি আমাৰ আলোচনাত অংশগ্ৰহণ কৰিব গুৱাহাটীৰ সাংসদ কুইন ওজা, অসম চৰকাৰৰ পঞ্চায়ত বিভাগৰ প্ৰধান সচিব JB এক্কা, অৰ্থনৈতিক বিশ্লেষক ডক্টৰ গৌতম মজুমদাৰ আৰু অসম ক্ৰীড়া প্ৰাধিকৰণৰ সঞ্চালক প্ৰধান অংকাৰ কেতিয়া। নিশা 9:30 বজাৰ পৰা এই অনুষ্ঠান শ্ৰোতাসকলে শুনিব পাব। তাৰোপৰি কাইলৈ আমি সন্ধিয়া 7:45 মাইগভ অসমৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চালকৰ সহযোগত প্ৰজ্ঞা অসম কুইজৰ 3য় লানি অনুষ্ঠান আমি প্ৰচাৰ কৰিম। শ্ৰোতাসকলে আমাৰ আকাশবাণীৰ জৰিয়তে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিব। তাৰোপৰি আমি মাইগভ আছাম আৰু আকাশবাণীৰ বাতৰি বিভাগৰ ফেচবুক পেজৰ পৰা আমি পোনপটীয়াকৈ আমি সম্প্ৰচাৰ কৰিম। তাৰ জৰিয়তেও শ্ৰোতাসকলে এই অনুষ্ঠানত কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব।
গতিকে যিহেতু বানৰ সমস্যাও হৈছে ৰাজ্যৰ বিভিন্ন ঠাইত লগতে COVID-19 আমি যুঁজি জীয়াই থাকিব লাগিব আমাৰ চিকিৎসকগৰাকীও কৈছে আমি যদিও ঘৰতে সোমাই থাকিব লাগিব যদিও নিজৰ কামখিনিও কৰিব লাগিব সমান্তৰালভাৱে অৰ্থনৈতিকভাৱে চাব লাগিব গতিকে সকলোৱে সজাগ হৈ থাকক আৰু সুৰক্ষিত থাকক ঘৰতে থাকক আৰু শুদ্ধ তথ্যৰ বাবে আকাশবাণী শুনি থাকক ধন্যবাদ